নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ নস্কৰ, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ মন্ত্ৰ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সেই মন্ত্ৰটো হৈছে স্বপ্ন দোষ দূৰ কৰাৰ মন্ত্ৰ। বন্ধুসকল, স্বপ্ন দোষ এটা ৰোগ, যাক নাইট ফল বুলি কোৱা হয় সাধাৰণতে। এই ধৰণৰ ৰোগ হ'লে অজানিতে ৰাতি পুৰুষেই হওক বা মহিলাৰ হওক বীৰ্যপাত হয়, আৰু ইয়াকে কোৱা হয় স্বপ্ন দোষ, নাইট ফল। এই স্বপ্ন দোষ ৰোগ দূৰ কৰা বিভিন্ন প্ৰয়োগ তন্ত্ৰশাস্ত্ৰত পোৱা যায়। আজি তাৰে এটা মন্ত্ৰ আপোনালোকক মই দিবলৈ আগবাঢ়িছোঁ। এই মন্ত্ৰটো আপোনালোকে কোনোবা এটা মঙলবাৰে দিনৰ দুপৰীয়া সময়ত 12 বজাৰ সময়ত মুখস্থ কৰিব। আৰু ইয়াক প্ৰয়োগ কৰাৰ নিয়মটো একেবাৰে চিম্পুল। শোৱাৰ আগত আপোনালোকে এই মন্ত্ৰটো 3 বাৰ পাঠ কৰিব আৰু নিজৰ বুকুতে 3 বাৰ ফু দিব। অৰ্থাৎ শোৱাৰ আগত আপোনালোকে মন্ত্ৰটো 3 বাৰ পাঠ কৰিব, পাঠ কৰি 3টা ফু দিব। অৰ্থাৎ এবাৰ পাঠ কৰিব, এটা ফু দিব বুকুত, দ্বিতীয়বাৰ পাঠ কৰিব, আকৌ এটা ফু দিব, আকৌ এবাৰ পাঠ কৰিব, আকৌ এটা ফু বুকুত দিব। তাৰপিছত আপোনালোকে শুই যাব। কণ্টিনিউ এই প্ৰয়োগটো কৰি যাব। 1 মাহ 15 দিনৰ ভিতৰতে আপোনালোকৰ এই নাইট ফল বা স্বপ্ন দোষৰ যি ৰোগ আছে, সেই ৰোগ কিন্তু সোনকালে নাইকিয়া হৈ যাব। বন্ধুসকল, মই মন্ত্ৰটো আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে কালি কালি মহাকালী শ্মশান কালীৰ পাহ, যদি মা আমাৰ অংগে কৰছ ঘাঁহ, দোহাই ঈশ্বৰ মাৰ আধাৰ মাথা খাচ। বন্ধুসকল, আকৌ এবাৰ মন্ত্ৰটো শুনি লওক। কালি কালি মহাকালী শ্মশান কালীৰ পাহ, যদি মা আমাৰ অংগে কৰছ ঘাঁহ, দোহাই ঈশ্বৰ মাৰ আধাৰ মাথা খাচ। এই মন্ত্ৰটো আপোনালোকে ভালকৈ কোনো মঙলবাৰৰ দুপৰীয়া সময়ত মুখস্থ কৰি ল'ব। তাৰপিছতে আপোনালোকে, যদি আপোনাৰ নিজৰে স্বপ্ন দোষ আছে, নাইট ফলৰ ৰোগ আছে, তেন্তে আপোনালোকে শোৱাৰ আগমুহূৰ্তত এই মন্ত্ৰটো 3 বাৰ পাঠ কৰি 3টা ফু বুকুত দি শুব। এনে কৰিলে আপোনালোকৰ এই ৰোগৰ পৰা খুব কম দিনৰ ভিতৰতে মুক্তি লাভ কৰিব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে, যদিহে আপোনালোকৰ স্বপ্ন দোষ থাকে, সেই ৰোগ দূৰ কৰিবৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ, কি মন্ত্ৰ প্ৰয়োগ কৰিব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ মন্ত্ৰটো ভাল লাগিলে। যদিহে ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।